Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন তো আমি আমাৰ যোনটো টপিক হৈছে টপিকটোৰ নাম হৈছে ফাইণ্ড এ মিছিং সাইড লেংথ when given area তাৰ মানে আমাক এৰিয়াটো দিয়া থাকিব আৰু এটা সাইড মিছিং হৈ থাকিব তাৰমানে সাইড এটা দিয়া নাথাকিব সেই মিছিং সাইডটোৰ লেংথটো আমি ক্যালকুলেট কৰি উলিয়াব লাগিব ঠিক আছে আৰম্ভ কৰোঁ Okay, a rectangle has an area of 42 square meters. The width of the rectangle is 6 meters. What is the length of the rectangle? Figure এৰে বুজিব চেষ্টা কৰোঁ বেছি ইজি হ'ব তো লেটস সে আমি এটা ইয়াতে rectangle sketch কৰি ললো কৈছে যে এই rectangleটোৰ যোনটো এৰিয়া হৈছে হেতু হৈছে 42 square meters 42 SQ short হয় square আৰু m হল meters. The width of the rectangle is 6 meters. Width মানে যোনটো আমাৰ অলপ ছুটি লেংথটো হৈছে হেতু হৈছে 6 meters. আমাক এই লেংথটো ওলাব দিছে ঠিক আছে তো আমি জানো এৰিয়াৰ ফৰ্মুলা কি হৈছে এৰিয়াৰ ফৰ্মুলা হৈছে length of the rectangle multiplied to breadth ঠিক আছে breadth বা কওঁ আমি width কওঁ একেই কথা হয় BREADTH ঠিক আছে তো এটা এৰিয়া দি আছে 42 length আমি নেজানো multiplied to breadth আমাক দিছে 6 এতিয়া এইটো উলাবলৈ কাৰণে এক্সট্ৰিমলি সিম্পল হয় আমি 6 ৰ টেবুলটো চাম 6 ৰ টেবুলত 6 ক কাৰ লগত মাল্টিপ্লাই কৰিম such that 42 আহি যায় হেতুটো জানো আমি 7 হয় তো তাৰ মানে এই লেংথটোৱে হৈ যাব 7 মিটাৰছ তো ইয়াতে আমি লিখিম 7 মিটাৰছ ঠিক আছে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ This rug has an area of 24 square meters. The length of the rug is 6 meters. What is the weight of the rug? তাৰ মানে ইয়াতে আমাক এটা rug মানে হৈছে এটা কাৰ্পেটৰ নিচিনা বস্তু তো এই কাৰ্পেটৰ যোনটো এৰিয়া হৈছে হেতু কৈছে 24 তো এৰিয়া দিয়া হৈছে 24 square meters ঠিক আছে ফাইন নেক্সট ইয়াৰ যোনটো লেংথ হৈছে এবাৰ লেংথটো দিছে তো লেংথ কৈছে ইকুৱেলছ টু 6 মিটাৰছ তো আমি কি কৰিব লাগিব তাৰ বহলটো ওলাব লাগিব কিমান weight হয় হেতু ওলাব লাগিব তো আমি জানো এৰিয়া হৈছে ইকুৱেলছ টু লেংথ ইনটু width বা লেংথ ইনটু breadth কওঁ একেই কথা তো এৰিয়া আছে 24 লেংথ দিছে 6 আমি widthটো নেজানো উলিয়াব লাগিব তো 6 ৰ টেবুলটো চালে হ'ল 6 ৰ টেবুলত 6 ৰ লগত কাক মাল্টিপ্লাই কৰিম such that 24 আহি যায় তো 6 1 যা 6 তো 1 হ'ব নোৱাৰে 6 2 যা 12 ললে নহব 6 3 যা 18 6 4 যা 24 yes 4 ৰ লগত মাল্টিপ্লাই কৰিলে 24 আহিব তো তাৰ মানে আমাৰ weight হৈ যাব 4 মিটাৰছ তো ইয়াতে আমি কি কৰিব লাগিব 4 টাইপ কৰি পেলাই চেক কৰি লম তো আহি যাব আমাৰ কাৰেক্ট আনসাৰ Okay, next question. A rectangle has an area of 48 square millimeters. Yate labor unit to change hoy koise yate millimeters boli koise. Length koise 8 millimeters aru width hobo kiman hetu hutise. Ami directly korilo to area hoise amar 48 equals to length. Length to dia ase length dise 8 to ami yate likhim 8 multiplied to width. To ta mane width uliabolo karone ami 8 kar logot multiply korim. হেতুৱে হৈ যাব যাৰ লগত মাল্টিপ্লাই কৰিম হেতুৱে আমাৰ weight হৈ যাব তো 8 ৰ লগত কাক মাল্টিপ্লাই কৰিম such that 48 পাই যাম তো হেতু কাৰণে 8 ৰ মাল্টিপল টেবুলটো চাব লাগিব আমি জানো 8 6 যা 48 হয় তো তাৰ মানে আমাৰ যোনটো weight হৈ গৈছে হেতু হৈ যাব 6 মিলিমিটাৰছ তো ইয়াতে আমি কি কৰিম 6 টাইপ কৰি দিম এটা 5 হৈ গ'ল 6 টাইপ কৰি দিম তো এটো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ তো এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Picture has an area of 45 square centimeters. Height of the picture is 9 centimeter. What is the weight of the picture? Very simple. So, yate area diya ase 45 square centimeters. ঠিক আছে ইয়াতে height এবাৰ যেটো height হৈ গল হেতুৱে হৈ যাব আমাৰ length ঠিক আছে height এ ইয়াতে হৈ যায় length equals to 9 centimeter আমাক কি উলিয়াব দিছে weight উলিয়াব দিছে weight equals to question mark এটো আমি নেজানো আমি জানো যে এৰিয়াৰ ফৰ্মুলাটো কি হয় area hoise equals to length LENGTH multiplied to width ঠিক আছে তো area দিছে আমাক 45 length দিছে আমাক 9 width আমি নেজানো তো 9 ৰ টেবুলত 9 ৰ কাৰ লগত মাল্টিপ্লাই কৰিলে 45 পায় 5 ৰ লগত 9 5 যা 45 তো তাৰ মানে আমাৰ width হৈ যাব আমাৰ এইটো যোনটো width হ'ব হেতু হৈ যাব 5 সেন্টিমিটাৰ সববোৰ সেন্টিমিটাৰত আছে হেকাৰণে width টো আহিছে সেন্টিমিটাৰছত Okay, এতিয়া আমি যাও next question হলে rectangle has an area of 15 square millimeters ঠিক আছে এটা rectangle দিছে তাৰ area হৈছে 15 square millimeters equals to তাৰ width
widthটো হৈছে 3 মিলিমিটাৰ আমি লেংথটো নাজানো তো লেংথটোৰ জেগাত আমি এটা ব্লেংক দিলোঁ মাল্টিপ্লাই টু উইথ যোনটো হৈছে 3 মিলিমিটাৰ্ছ এতিয়া 3 টেবুলছত 3 কাৰ লগত মাল্টিপ্লাই কৰিম ছাচ ডেট 15 আহি যায় তো এইটোতো আমি জানো 5 হৈ গ'ল 3 5 is 15 তো তাৰমানে এইটোৱে হৈ যাব আমাৰ লেংথ তো লেংথ হৈ যাব 5 মিলিমিটাৰ্ছ ঠিক আছে মিলিমিটাৰ্ছ হৈ গ'ল তো ইয়াতে আমি 5 টাইপ কৰি দিম আৰু আমি ভেৰিফাই কৰি ল'ম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ The picture has an area of 36 square centimeter. ঠিক আছে তো এটা পিকচাৰ দিছে সেই পিকচাৰটো এৰিয়া কৈছে 36 স্কুৱেৰ চেণ্টিমিটাৰ দ্য হাইট মানে কি হৈছে আমাৰ লেংথটো দিছে 6 চেণ্টিমিটাৰ আৰু এইটো মাল্টিপ্লাই হৈছে কাৰ লগত উইথৰ লগত তো উইথটো আমি উলিয়াব লাগে এতিয়া 6ৰ টেবুলত 6ক কাৰ লগত মাল্টিপ্লাই কৰিম ছাচ ডেট 36 আহি যায় এইটোতো জানো আমি 6 হয় 6 6 is 36 তো তাৰমানে ইয়াৰ উইথটোৱে হৈ যাব 6 ইউনিটটো কিহত আছে চেণ্টিমিটাৰ্ছত আছে আমি চেণ্টিমিটাৰ ল'ম 6 চেণ্টিমিটাৰ্ছ ঠিক আছে তো ইয়াতে আমি 6 নোট কৰি দিম টাইপ কৰি দিম আৰু চেক কৰি চাম yes এতিয়া যাওঁ ফাইনেল কুৱেশ্যনটোলৈ So the area of a rectangle has an area 44 square centimeter. So 44 লৈ লম equals to length দিছে আমাৰ 11 centimeter okay 11 centimeter multiplied to width আমি উলিয়াব লাগিব widthটো আমি নাজানো তো 11ৰ টেবুলত 11 1 is 11 11 2 is 22 11 3 is 33 11 4 is 44 তাৰ মানে আমাৰ যোনটো width হ'ব হেতু হৈ যাব 4 centimeters তো ইয়াতে আমি 4 টাইপ কৰি দিম ঠিক আছে তো এইটোৱে আছিল আমাৰ আজিৰ সেশনটো ফাইন্ডিং এ মিসিং লেন্থ when given area তাৰমানে আমাক এৰিয়াটো দিয়া আছিল এটা সাইড দিয়া আছিল আৰু এটা মিসিং সাইড আছিল তো এই ইনফৰমেশনবোৰ ইউজ কৰি পেলাই আমি ইজিলি মিসিং সাইডৰ লেন্থটো ক্যালকুলেট কৰি উলিয়াব পাৰিছিলো তো এইটোৱে আছিল আমাৰ আজিৰ সেশনটো সো সি ইউ ইন দ্য নেক্সট সেশন যোনটো হ'ব কুইজ নম্বৰ 3 so thank you